1947 চনৰ স্বাধীনতা দিৱস আমাৰ চৈবাৰী গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি কনক অধিকাৰী কৰিলে ভাল প্ৰস্তাৱ মৰ্মে মই 79তম স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িম। लोग राष्ट्रीय संगीत शुरू करेंगे। ধন্যবাদ সকলোকে আহিলে আজি আমাৰ লগত নিবেদনে যে সেলিব্ৰেট কৰিলে আমি আপোনালোকৰ গাঁৱত আৰু থাকিম এনেকৈ আৰু কাম কৰি যাম আপোনালোকৰ যিমান ভাল কৰিব পাৰোঁ চাম আৰু আপোনালোকৰ যাতে এনেকৈ সহযোগ দি যায় কামনা ৰাখিছে। আপোনালোকে যে পিছৰ পৰা আহিলে যোৰহাটৰ পৰা এইটো কৈ দিয়ক ফটো ভিডিঅ' দিয়ক এইটো ৰৈ গ'ল। আমি সকলো মানে কি হয় আমি চব ষ্টুডেণ্টে হয় এইবাৰ মানে আমাৰ ফাইনেল ইয়েৰ ষ্টুডেণ্ট হয় আমাৰ মানে কি হয় আমি এগ্ৰিকালচাৰ পঢ়ি আছোঁ ন আমাৰ 4 বছৰ হয় 3 বছৰ আমি তাত পঢ়োঁ আৰু 1 বছৰ আমি গাঁৱত মানে তাকে এতিয়া আমাক এনেকৈ ভাগ কৰি পঠিয়াইছে আমাৰ 29 জনক ইয়াত পঠিয়াইছে 2 জনৰ ভিতৰত আমি 10 জন ইয়াত আছোঁ 10 জন হিন্দু ফুটাপাৰাত আছে আৰু 9 জন নিদানীত আছে তেনেকৈ ভাগ কৰি দিয়া গৈছে আৰু আমাৰ কাম কি হ'ব আমি এইটো 22 তাৰিখে খুলিম 22 তাৰিখে খোলাৰ পিছত মানে আপোনালোকৰ খেতিত যি মানে পোক ধৰিছে বেমাৰ হৈছে বা তাৰ আপোনালোকক মানে নতুন কিবা খেতি কৰিব বিচাৰিছে তাৰ সহায় লাগে সেইখিনি আপোনালোকে আহি পেলাই আমাক সুধিব পাৰিব আমি যিমান লাগে পাৰোঁ সহায় কৰিম। ঠিক আছে এইখিনি আপোনালোকৰ যিখিনি খেতি কৰি আহিছে মনোবাঞ্ছাখিনি পূৰ্ণ হওক আপোনালোকে সহযোগ কৰে আপোনালোকক কৰি দিব পাৰিম আমাৰো ভাল লাগিব।